আধাৰ কাৰ্ডটো অসমীয়া মানুহৰো অসুবিধা হৈ আছে আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰব্লেম হৈ আছে আধাৰৰ কথাটো আমাৰ মিসলিডিং হৈ আছিল 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই এইখিনি মানুহ যোনে সেই সময়ত আধাৰ লব গৈছিল তেওঁলোক ব্লক হৈ গল পৰখি মই পলাশবাৰীত এজন মানুহক লগ পালো তেওঁ লৰাটো সৈনিক স্কুলত পঢ়ে সৈনিক স্কুলত এডমিশন লবৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিল সেই সময়ত এনআৰসি চলি আছিল আধাৰখন ব্লক হৈ গল অসমীয়া মানুহ কলিতা মানুহ সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো আমি এক্সামিন কৰি আছো আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ লব গৈছিল আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ